লখিমপুৰত ঝুমুৰ নাচত মস্কুল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিহুৰ বতৰতেও সেৱা কৰিলে লখিমপুৰৰ বয়োজ্যেষ্ঠসকলক এয়া ৰংগনদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ দৃশ্য মাধুৰীমা চৌধুৰী আশা বৰদলৈ পল ফুকনকে ধৰি এই অনুষ্ঠানত উপস্থিত থকা অভিনেতা অভিনেত্ৰী সকলো হ'ল আনন্দত আত্মহাৰা এই অনুষ্ঠানতে আজি একেলগে বিহু নাছিলে ৰঙানদী সমষ্টিৰ 2500 নাচনী ইয়াৰ লগতে ৰঙানদী পৰীয়া সকলো জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰিলে এই অনুষ্ঠানতে ৰঙানদী সমষ্টিৰ 1500 বয়োজ্যেষ্ঠক এই ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত সেৱা জনালে অভিনেতা অভিনেত্ৰী আৰু আয়োজক সমিতি এই অনুষ্ঠানত উপস্থিত হৈ অভিভূত হৈ পৰে মন্ত্ৰী পীয়ুষ হাজৰিকা এই বিহুৰ মুখ্য পৃষ্ঠপোষক ঋষিৰাজ হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰীগৰাকী বিহু আমাৰ জাতীয় সম্পদ বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু আমাৰ অভিমান বিহু আমাৰ স্বাভিমান আৰু বিহু নহলে অসমীয়া জাতি হৈ পৰিব নিকিন আজি সমগ্ৰ অসমতে অসমৰ প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকখন গাঁৱতে সকলোৱে বিহু উদযাপন কৰিছে এই বিহু উদযাপন নকৰিলে অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ'ব আৰু অসমীয়াৰ অস্তিত্বক আমি কোনোৱে বিপদাপন্ন কৰিব নোৱাৰো গতিকে বিহু ভৱিষ্যত আগতেও পাতিছিলোঁ আজিও পাতিছোঁ ভৱিষ্যতেও পাতিম আৰু অসমীয়াই বিশ্ব দৰবাৰক বিহুক লৈ সদায় গৌৰৱ কৰিব বিধায়ক মানৱ ডেকাও অভিনন্দন জনায় বিহুৱা বিহুৱতীসকলক মই সকলোকে অসমীয়া নতুন বছৰৰ আৰু বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ এটা জাতি যেতিয়া জীয়াই থাকিবলগীয়া হয় সেই জাতি জীয়াই থাকে কৃষ্টি সংস্কৃতি ভাষা খাদ্য সম্ভাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰা আৰু আমি বিশ্বত অসমীয়া জাতিটো এনেকুৱা এটা জাতি ইমান ভাগ্যৱান জাতি যে কাৰোবাক যদি অসমীয়াত চিনাকি কৰি দিব লাগে কেৱল বিহুটো চিনাকি কৰি দিলে হয় এই বিহুতে সকলোখিনি সমাহিত হৈ থাকে হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণে ৰঙানদী মহোৎসৱ হৈ পৰে অনুপম অতুলনী ব্যুৰ ৰিপৰ্ট লখিমপুৰ